নৱমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নৱম আৰু দশম শ্ৰেণীৰ যিখিনি সংজ্ঞা, সেই সংজ্ঞাখিনি মই দি দিছোঁ। এইখিনি চাই ল'বা আৰু তেতিয়া তোমালোকৰ অংকবিলাক কৰোঁতে বহুত সুবিধা হ'ব। আৰু এইখিনিতে আৰু এটা কথাও কওঁ, তোমালোকে যে ভিডিঅ'বিলাক চাই থাকা, ভিডিঅ'বিলাক চাওঁতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া নতুন নতুন ন'টিফিকেশ্যনবিলাক আকৌ পাই থাকিবা। এতিয়া সংজ্ঞা প্ৰথম আহিল বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰছ, যিবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতিক, মানে সকলোবোৰ পৰিমেয় অপৰিমেয় সংখ্যাৰ সংহতিক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। ইয়াক আৰ প্ৰতীকেৰে সূচোৱা হয়। পৰিমেয় 2 নম্বৰ পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰছ, যিবোৰ সংখ্যাক p/q আৰ্হিত বা আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত q নট ইকুৱেল টু 0, তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। ইয়াক কিউৰে সূচোৱা হয়। উদাহৰণস্বৰূপে -7, -5, 7, 7/10 আদি। এইবিলাক স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰছ, গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰ যেনে 1, 2, 3, 4 আদি সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। ইয়াক n প্ৰতীকেৰে সূচোৱা হয় আৰু ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো হ'ল 1। তাৰপিছত আহিল পূৰ্ণ সংখ্যা, তাক কয় হোল নাম্বাৰছ। স্বাভাৱিক সংখ্যাৰ লগতে শূন্যকো একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। মানে স্বাভাৱিক সংখ্যাখিনি থাকিবই, লগত যদি শূন্যটো আহি যায় তাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াক w প্ৰতীকেৰে সূচোৱা হয়। ক্ষুদ্ৰতম পূৰ্ণ সংখ্যাটো হ'ল 0। অখণ্ড সংখ্যা, ইন্টিজাৰ্ছ নাম্বাৰছ, পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কোৱা হয়। ইয়াক z বা i প্ৰতীকেৰে সূচোৱা হয়। উদাহৰণস্বৰূপে -3, -2, -1, 0, 1, 2, 3, 4 আদি। তাৰপিছতে আহিল আমাৰ সংখ্যা ৰেখা। সংখ্যা ৰেখাত আকৌ কি হয়? সংখ্যা ৰেখা একক দূৰত্বৰ ব্যৱধানত চিহ্নিত বিন্দুত উপস্থাপন কৰা অখণ্ড সংখ্যাৰ অনুভূমিক ৰেখাক দুইপিনে অসীমভাৱে বিস্তৃত, তাক সংখ্যা ৰেখা বুলি কোৱা হয়। উদাহৰণস্বৰূপে মানে এনেকৈ 0 আমাৰ মূলবিন্দু, তাৰপৰা এইফালে অহাৰ লগে লগে চব ধনাত্মক হ'ব আৰু এইফালে চব ঋণাত্মক হ'ব। তাৰপিছত আহিল অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰছ। এটা সংখ্যা এচক অপৰিমেয় সংখ্যা বুলি কোৱা হয় যদি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে √2, √3, পাই আদি। আটাইতকৈ বেছি আমাৰ অপৰিমেয় সংখ্যা হিচাপে পাইটো ব্যৱহাৰ কৰা হয়। তাৰপিছত পৰস্পৰ মৌলিক সংখ্যা, এইটো কয় কো-প্ৰাইম। p/q আৰ্হিত থকা p আৰু q পৰিমেয় সংখ্যা দুটাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাথাকে, সিহঁতক পৰস্পৰ মৌলিক সংখ্যা বোলা হয়। ইয়াত p নট ইকুৱেল টু 0 আৰু q নট ইকুৱেল টু 0। উদাহৰণস্বৰূপে 2 আৰু 3 পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয়। তাৰপিছত আহিল যোগাত্মক অখণ্ড সংখ্যা, পজিটিভ ইন্টিজাৰ্ছ। যোগাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক যোগাত্মক অখণ্ড সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে 1, 2, 3 আদি। এইবিলাক মানে গৈ থাকিব। তাৰপিছত বিয়োগাত্মক অখণ্ড সংখ্যা, এইটো নিগেটিভ নাম্বাৰছ। ঋণাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক ঋণাত্মক অখণ্ড সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে -1, -2, -3, -4 আদি। তাৰপিছত আহিল যুগ্ম সংখ্যা, এইটো কয় ইভেন নাম্বাৰছ। 2ৰে বিভাজ্য অখণ্ড সংখ্যাবোৰক যুগ্ম সংখ্যা বোলা হয়। যিবিলাক 2ৰে বিভাজ্য হয় সেইবিলাকেই হৈছে যুগ্ম সংখ্যা। উদাহৰণস্বৰূপে +-2, +-4, +-6, +-8, মানে এইবিলাক 2ৰে বিভাজ্য হয়। যিবিলাক 2ৰে বিভাজ্য হ'ব সেইবিলাকেই যুগ্ম সংখ্যা বোলা হয়। অযুগ্ম সংখ্যা, এইটো কয় অড নাম্বাৰছ। 2ৰে বিভাজ্য নোহোৱা অখণ্ড সংখ্যাবোৰক অযুগ্ম সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে +-1, +-3, +-5, +-7 আদি। এইবিলাক 2ৰে বিভাজ্য নহয়। তাৰপিছত আহিল মৌলিক সংখ্যা, এইটোক কয় প্ৰাইম নাম্বাৰছ।
যিবোৰ সংখ্যাৰ 1 আৰু সেই সংখ্যাটোৰ বাদে অন্য উৎপাদক নাথাকে তেনে সংখ্যাক মৌলিক সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে 2, 3, 5, 7 আদি। তাৰপিছত আহিল যৌগিক সংখ্যা, কম্প'জিট নাম্বাৰছ। এটা সংখ্যা 1 আৰু সেই সংখ্যাটোৰ বাদে কমেও এটা উৎপাদক বেছি থাকিলে তাক যৌগিক সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে 4, 6, 8 আদি। তাৰপিছত যুৰীয়া মৌলিক সংখ্যা, এইটোক কয় টুইন প্ৰাইমছ। দুটা মৌলিক সংখ্যাৰ মাজত যদি মাত্ৰ এটা যৌগিক সংখ্যা থাকে তেনে সংখ্যাক বা সেই মৌলিক সংখ্যা দুটাক যুৰীয়া মৌলিক সংখ্যা বোলা হয়। উদাহৰণস্বৰূপে 3, 5, 5, 7, 11, 13, 17, 19, 29, 31 ইয়াৰ মাজত এটা এটা যুগ্ম সংখ্যা আছে, তেতিয়াহ'লে সেইবিলাককে যুৰীয়া মৌলিক সংখ্যা বুলি কোৱা হয়।